নমস্কাৰ দিগবাণী বুটিকলৈ আপোনালোক সকলোকে মই শিৱানী স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সদায় ভালে থাকক। আজি মই আপোনালোকক আমাৰ কালেকশ্যনৰ কটন কেঁচাপাতৰ খুব ধুনীয়া কাপোৰ কেইযোৰমান দেখুৱাম বুলি ভাবিছোঁ। তেতিয়াহ'লে আহকচোন আমাৰ কালেকশ্যনখিনি চাই লওঁ। একেবাৰে লাইট কালাৰ এযোৰ কাপোৰ দেখুৱাইছোঁ প্ৰথমতে, আৰু এইটো হৈছে ইয়াৰ আঁচলটোৰ মাজত সৰু সৰুকৈ গোটেই চাদৰখনতে কাম কৰা হৈছে। খুব ধুনীয়া হয়, একদম লাইট কালাৰ হয়, আৰু যিহেতু গৰমৰ ছিজন অকণমান লাইট কালাৰবোৰ ভাল লাগে নহয়নে। আৰু এইটো হৈছে ইয়াৰ ছাইড পাৰি, আৰু এখন হৈছে মেখেলাখন। দহিকেইটা খুব ধুনীয়া হয়, হয়নে? এইকেইটা দহিকেইটা খুব ধুনীয়া হয়। কাপোৰযোৰ একদম লাইট কালাৰত আছে, কটন কেঁচাপাতৰ হয়। ইয়াৰ মেখেলাখন মই আপোনালোকক দেখুৱাই দিছোঁ। মেখেলাখন ৰেডি টু ৱেৰ কৰা হৈছে। এইখন হৈছে ইয়াৰ মেখেলাখন। চাওকচোন, মেখেলাখন বহুত ওপৰলৈকে কাম কৰা হৈছে, হয়নে? ভাল লাগিছেনে? এইখন হৈছে ইয়াৰ মেখেলাখন। ব্লাউজ পিচটোৰ লগতে আপোনালোকক দেখুৱাই দিছোঁ। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো, হাতত অকণমানকৈ ডিজাইন আছে। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো। কাপোৰযোৰ হৈছে কটন কেঁচাপাতৰ, বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ। আমাৰ কটন কেঁচাপাতৰ কাপোৰবোৰৰ প্ৰাইচ 4600 পৰা ষ্টাৰ্টিং হয়। খুব ধুনীয়া এযোৰ কাপোৰ কটন কেঁচাপাতৰ। কটন কেঁচাপাততে আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাইছোঁ। এইটো হৈছে ইয়াৰ আঁচলটো। গোটেই চাদৰখনতে খুব ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে, ধৰিব পাৰিছেনে? বহুত বেছি ধুনীয়া হয়। লাইট একদম লাইট পিংক কালাৰো, পিংক কালাৰ টাইপত একদম মচুৰ কালাৰৰ নিচিনাও লাগিছে। খুব ধুনীয়া কিন্তু ৰংটো একদম লাইট কালাৰ হয়। আঁচলটো আপোনালোকক দেখুৱাইছোঁ। এইটো হৈছে ইয়াৰ আঁচলটো। যিহেতু কাপোৰ কেইযোৰ নতুনকৈ আহিছে, সেইকাৰণে ব্লাউজ পিচ পাৰিছে লাগিয়ে আছে চাদৰতে। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো, চিম্পলকৈ আছে। মেখেলাখনৰ লগতে আপোনালোকক দেখুৱাই দিছোঁ। মেখেলাখনো খুব ধুনীয়া হয়। এইখন হৈছে ইয়াৰ মেখেলাখন। ভাল লাগিছেনে বাৰু? কাপোৰযোৰ বৰ ধুনীয়া হয়, একদম বহুত ধুনীয়া হয়, একদম লাইট ৱেইট, লাইট কালাৰটো লাইট হয়, আৰু ইয়াৰ কামখিনিও বহুত ধুনীয়া হয়। এইখন হৈছে ইয়াৰ মেখেলাখন, আৰু ছাইড পাৰিকেইটাৰ লগতে আপোনালোকক দেখুৱাই দিছোঁ। এইকেইটা হৈছে ইয়াৰ ছাইড পাৰিকেইটা। কটন কেঁচাপাতৰ কাপোৰ হয়, আৰু প্ৰতিযোৰ কাপোৰ আমাৰ ৰেডি টু ৱেৰ থাকিব। আৰু আমাৰ কটন কেঁচাপাতৰ কাপোৰবোৰ ষ্টাৰ্টিং প্ৰাইচ 4600। কটন কেঁচাপাততে আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাইছোঁ। এইযোৰ বহুত বেছি ধুনীয়া, একদম লাইট ৱেইটত আছে কাপোৰযোৰ। আৰু এইখন হৈছে চাদৰখন। চাওকচোন, ভাল লাগিছেনে? কাপোৰযোৰ একেবাৰে হোৱাইট নহয়, অকণমান ক্ৰীম কালাৰ টাইপৰ হৈছে। খুব ধুনীয়া এযোৰ কাপোৰো। এইটো হৈছে আঁচলটো, আৰু ইয়াৰ ব্লাউজ পিচ লাগিয়ে আছে। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো, একদম চিম্পল আছে ব্লাউজ পিচটো। লগতে আপোনালোকক দেখুৱাই দিছোঁ মেখেলাখন। মেখেলাখন আৰু ছাইড পাৰিও আছে কাপোৰযোৰৰ। এইখন হৈছে মেখেলাখন। ভাল লাগিছেনে? কটন কেঁচাপাতৰ কাপোৰবোৰ এতিয়া গৰম যিহেতু পিন্ধিবলৈ বহুত বেছি কমফৰ্টেবল হয়। এইখন হৈছে মেখেলাখন। ছাইড পাৰিকেইটা আপোনালোকক দেখুৱাই দিছোঁ। এইকেইটা হৈছে ইয়াৰ ছাইড পাৰিকেইটা। মেখেলাখনো খুব ধুনীয়া হৈছে মেখেলাখন। ভাল লাগিছেনে বাৰু? কাপোৰযোৰ বৰ ধুনীয়া হয়। কাপোৰযোৰ একেবাৰে লাইট ৱেইট হয়, কটন কেঁচাপাতৰ কাপোৰ হয়। হৈছে কাপোৰযোৰ। এইবাৰ আপোনালোকলৈ লৈ আহিছোঁ কটন কেঁচাপাতৰ একদম লাইট পিংক কালাৰ এযোৰ কাপোৰ। বৰ ধুনীয়া হয় কাপোৰযোৰ, আৰু কাপোৰযোৰ ঘিচাই দি ৱৰ্ক কৰা হৈছে। আৰু এইটো হৈছে ইয়াৰ আঁচলটোৰ মাজত ঠিক কাটে ঘিচাই দি ৱৰ্ক কৰা হৈছে। ভাল লাগিছেনে? একদম লাইট পিংক কালাৰ হয়, বহুত ধুনীয়া ৰংটো। আৰু ইয়াৰ মেখেলাখন আৰু ব্লাউজ পিচটো মই দেখুৱাই দিছোঁ আপোনালোকৰ লগতে। এইখন হৈছে ইয়াৰ মেখেলাখন। এইখন হৈছে মেখেলা। চাওকচোন, ৰংটো যে ইমান ধুনীয়া নহয়, বহুত বেছি ধুনীয়া হয় ৰংটো। এইখন হৈছে ইয়াৰ মেখেলাখন, আৰু ছাইড পাৰিকেইটা মই আপোনালোকৰ লগতে দেখুৱাই দিছোঁ। এইকেইটা হৈছে ছাইড পাৰি। এইকেইটা হৈছে ছাইড পাৰি, আৰু ইয়াৰ ব্লাউজ পিচটো একদম চিম্পলকৈ আছে। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো। বৰ ধুনীয়া কাপোৰযোৰ, বহুত বেছি ধুনীয়া হয়। আৰু লগতে ঘিচাই দি কাম কৰা হৈছে। এনেকৈ ঘিচাই দি যেতিয়া কাম কৰে কাপোৰবোৰত, তেতিয়া আপোনালোকে যদি ব্লাউজটো মুগা ৰঙৰ পিন্ধে বৰ ধুনীয়া লাগে দেখিবলৈ। আপোনালোকে জনাবচোন কাপোৰবোৰ চাই কেনেকুৱা পায়। আৰু এযোৰ আপোনালোকক কাপোৰ দেখুৱাইছোঁ। এই কাপোৰযোৰ কটন কেঁচাপাতত এৰি কাম কৰা হৈছে। এই কাপোৰযোৰো বহুত ধুনীয়া। আৰু এইটো হৈছে ইয়াৰ আঁচলটোৰ গোটেই চাদৰখনতে পুৰা হেভিকৈ ৱৰ্ক কৰা হৈছে। ধৰিব পাৰিছেনে? গোটেই চাদৰখনতে কৰা হৈছে। আৰু এই কাপোৰযোৰৰ ৰংটো যে ইমান ধুনীয়া, ইমান মিঠা ৰং বুলি কয় যে, একদম মিঠা ৰঙৰ নিচিনা, খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু এইটো হৈছে ইয়াৰ আঁচলটো, আৰু এইটো হৈছে ব্লাউজ পিচ। ভাল লাগিছেনে? এইটো হৈছে ব্লাউজ পিচটো, আৰু এইযোৰ হৈছে কাপোৰযোৰ। আৰু ইয়াৰ ছাইড পাৰিকেইটা মই আপোনালোকক দেখুৱাই দিছোঁ। ছাইড পাৰিটো চাদৰখনতে লাগিয়ে আছে। এই কাপোৰকেইযোৰ আচলতে নতুনকৈ আহিছেহে, আজি আহিছেহে কাপোৰকেইযোৰ। মই ভাবিছোঁ যে আপোনালোকক ভিডিঅ'টো আজিয়ে কৰি দিওঁ, নহ'লে মানে সেই পাৰি দহি কৰিবলৈ দিলে বহুত দেৰি লাগে। আৰু এইটা হৈছে পাৰিকেইটা।
আৰু প্ৰতিযোৰ কাপোৰ আমাৰ ৰেডি টু ৱেৰ থাকিব এইযোৰ কাপোৰযোৰ ৰেডি ৱৰ্ক কৰা হৈছে আৰু মেখেলাখনৰ লগতে দেখুৱাই দিছোঁ মেখেলাখন খুব ধুনীয়া হয় এখন হৈছে ইয়াৰ মেখেলাখন এখন হৈছে মেখেলাখন এই কাপোৰযোৰ ৰংটো বহুত বেছি ধুনীয়া হয় কটন কিস্তাপাটৰ কাপোৰ হয় এৰি কাম কৰা হৈছে আমাৰ যিখিনি কটন কিস্তাপাটৰ এৰি কাম কৰা বা ঘিচা কাম সেইখিনি প্ৰাইচখিনি আপোনাৰ 5500 5800 তেনেকুৱা থাকে আৰু যিখিনি ঘিচা কাম কৰা থাকে সেইখিনি 6000 প্লাছ থাকে বহুত বেছি ধুনীয়া এযোৰ কাপোৰ যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনৰ নাম্বাৰ দিয়া আছে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আজি যিকেইযোৰ কাপোৰ মই আপোনালোকক দেখুৱাইছোঁ গোটেই কেইযোৰৰ কাপোৰ কেইযোৰৰ ৰংটো বহুত ধুনীয়া হয় একদম ইমান যে ধুনীয়া নহয় মোৰ প্ৰতিযোৰ কাপোৰে ভাল লাগি গৈছে জানেনে আৰু এই কাপোৰযোৰ দেখুৱাইছোঁ আপোনাৰ য়েল্লোত আছে কাপোৰযোৰ যিছে চাদৰখন গোটেই চাদৰখনতে চাওকচোন কিমান যে ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে ভাল লাগিছেনে বৰ ধুনীয়া হয় এইযোৰ কাপোৰ আৰু আপোনালোকক আঁচলটো দেখুৱাই দিছে এইটো হৈছে ইয়াৰ আঁচলটো আৰু ইয়াৰ চাইড পাৰিকেইটা খুব ধুনীয়া হয় চাইড পাৰিকেইটা চাওকচোন এইটা হৈছে চাইড পাৰি একদম সৰু সৰু সৰুকৈ আছে চাইড পাৰিকেইটা সঁচাকৈ ধুনীয়া হয় আৰু ইয়াৰ ব্লাউজ পিচটো চিম্পলকৈ আছে এই ব্লাউজ পিচটো আপোনালোক দেখুৱাই দিছে এইটো হৈছে ব্লাউজ পিচটো যদি আপোনালোকে ইচ্ছা কৰে বগা ৰঙৰ ব্লাউজৰ লগতে মেচিং কৰি পিন্ধিব পাৰি ধুনীয়া লাগিব দেখিবলৈ এখন হৈছে চাদৰখন লগতে আপোনালোকক দেখুৱাই দিছোঁ মেখেলাখন আৰু ব্লাউজ পিচটো মেখেলাখনো খুব ধুনীয়া হয় এখন হৈছে ইয়াৰ মেখেলাখন ধৰিব পাৰিছেনে এখন হৈছে মেখেলাখনো খুব ধুনীয়া কাপোৰযোৰ আপোনালোকক দূৰৰ পৰা দেখাইছে আচলতে কি হয় কাপোৰবোৰ এনেকৈ থাকিলে ভাল নালাগে যেতিয়া ৰেডি টু ৱেৰ কৰি দিয়া হয় তেতিয়া বেছি ভাল লাগে নহয়নে এখন আছে মেখেলাখন বৰ ধুনীয়া হয় কাপোৰযোৰ ৰংটো বহুত বেছি ধুনীয়া হয় এইটো হৈছে কাপোৰযোৰ কটন কেঁচাপাতত আপোনালোকক বহুত ধুনীয়া এযোৰ কাপোৰ দেখুৱাওঁ কটন কেঁচাপাতত এৰেদি কাম কৰা হৈছে এইটো হৈছে ইয়াৰ আঁচলটো আৰু চাদৰখন চাওকচোন এইটো আঁচলটো আৰু চাওকচোন চাদৰখন বৰ ধুনীয়া হয় বহুত বেছি ধুনীয়া হয় চাওকচোন ভাল লাগিছেনে এৰেদি ৱৰ্ক কৰা হৈছে আচলতে কাপোৰযোৰ চাইড পাৰিটো কৰি দিলে বেছি ভাল লাগিব দেখিবলৈ এইটোতো আঁচলটো আৰু চাইড পাৰিকেইটা চাওকচোন সেইকেইটা হৈছে চাইড পাৰিকেইটা খুব ধুনীয়া হয় আৰু ব্লাউজ পিচটো ধুনীয়া হয় ব্লাউজ পিচটো একদম চিম্পলকৈ ৰখা হৈছে এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো ধুনীয়া এযোৰ কাপোৰ কটন কেঁচাপাতত এৰেদি ৱৰ্ক কৰা হৈছে আৰু ইয়াৰ মেখেলাখন মই আপোনালোকক দেখুৱাই দিছোঁ লগতে মেখেলাখন খুব ধুনীয়া হয় এখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে যে কাপোৰযোৰ এখন হৈছে ইয়াৰ মেখেলাখন একদম যেতিয়া ৰেডি টু ৱেৰ কৰি দিয়া হ'ব বৰ ধুনীয়া লাগিব কাপোৰযোৰ দেখিবলৈ যিহেতু কটন কেঁচাপাতত এৰেদি কাম কৰা হৈছে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনত যিহেতু নাম্বাৰ দিয়া আছে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট ল'ব লগালগ মোক দি দিব কেইবাযোৰ আপোনালোকক লাইট কালাৰ কাপোৰ দেখুৱাই লাগিব আপোনালোকক অকণমান ডাৰ্ক কালাৰ কাপোৰ দেখুৱাইছোঁ আৰু এইটো হৈছে ইয়াৰ আঁচলটো এই কাপোৰযোৰ ধুনীয়া হয় মাজত একদম সৰু সৰুকৈ কাম কৰা হৈছে এইটো হৈছে আঁচলটো লগতে দেখাই দিছোঁ আপোনালোকৰ মেখেলাখনো খুব ধুনীয়া হয় এইখন হৈছে ইয়াৰ মেখেলাখন ইনা গ্ৰীণ কালাৰ আছে কাপোৰযোৰ এইখন হৈছে ইয়াৰ মেখেলাখন আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো ভাল লাগিছেনে কাপোৰযোৰ দূৰৰ পৰা এবাৰ দেখাই দিছোঁ আপোনালোকক এইটো হৈছে কাপোৰযোৰ চাইড পাৰিকেইটা চাদৰখনতে লাগিয়ে আছে এইকেইটা হৈছে ইয়াৰ চাইড পাৰি বৰ ধুনীয়া হয় কাপোৰযোৰ কটন কেঁচাপাততে আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাইছোঁ এই কাপোৰযোৰ ধুনীয়া হয় চাওকচোন এইটো হৈছে ইয়াৰ আঁচলটো আৰু গোটেই চাদৰখনতে খুব ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে বৰ ধুনীয়া হয় এই কাপোৰযোৰো আৰু এইটো হৈছে চাইড পাৰিটো এইটো হৈছে আঁচলটো দহি কৰা হৈছে একদম চিম্পল দহিটো কৰা হৈছে যিহেতু আজিকালি চবেই চিম্পল দহিটোৱে বিচাৰে কাৰণে আমি এই যিটো পকোৱা দহি সেইটো আমি কৰাই দিওঁ এই কাপোৰযোৰ ধুনীয়া হয় আৰু ইয়াৰ ব্লাউজ পিচটো মই আপোনালোকক দেখুৱাই দিছোঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত আহিব ডিজাইন লগতে আপোনালোকক দেখুৱাই দিছোঁ মেখেলাখনো খুব ধুনীয়া হয় এখন হৈছে ইয়াৰ মেখেলাখন হৈছে মেখেলা ভাল লাগিছেনে কাপোৰযোৰ এই কাপোৰযোৰ বৰ ধুনীয়া হয় কিন্তু দেই ধুনীয়া এযোৰ কাপোৰ কটন কেঁচাপাতত আছে কাপোৰযোৰ যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনত দিয়া নাম্বাৰতে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আৰু আমাৰ প্ৰতিযোৰ কাপোৰ ৰেডি টু ৱেৰ থাকিব আৰু ভিডিঅ'ৰ শেষত আপোনালোকক এযোৰ কাপোৰ দেখুৱাওঁ এই কাপোৰযোৰ বহুত ধুনীয়া হয় কটন কেঁচাপাতত ঘিচাই দি ৱৰ্ক কৰা হৈছে আঁচলটো চাওকচোন এইটো হৈছে আঁচলটো আৰু মাজত মাল্টি কালাৰ দি সৰু সৰুকৈ কাম কৰা হৈছে এই কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় চাওকচোন ভাল লাগিছেনে খুব ধুনীয়া এযোৰ কাপোৰ আৰু এইটো হৈছে আঁচলটো
কটন কেঁচাপাতত ঘিচাই দি কাম কৰা হৈছে সাইড পাৰি কেইটা আপোনালোকক দেখাই দিওঁ সাইড পাৰি কেইটা খুব ধুনীয়া এইকেইটা হৈছে ইয়াৰ সাইড পাৰি এইকেইটা হৈছে সাইড পাৰি কেইটা ঘিচাই দিয়ে কাম কৰি দিয়া হৈছে এইকেইটা হৈছে সাইড পাৰি কেইটা ব্লাউজ পিচটো ধুনীয়া হয় ব্লাউজ পিচটো আপোনালোকক দেখাই দিছোঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো ভাল লাগিছে নে এইটো হৈছে ব্লাউজ পিচটো হাতত আহিব ডিজাইনটো হৈছে ব্লাউজ পিচ আৰু ইয়াৰ লগতে আপোনালোকক দেখাই দিছোঁ মেখেলাখন আৰু মেখেলাখন যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে মেখেলাখন আপোনালোকক দেখাই দিছোঁ এইখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছে নে কাপোৰযোৰ এনেকুৱা এযোৰ কাপোৰ পিন্ধি গ'লে পাটৰ কাপোৰ এযোৰ কোনো প্ৰয়োজনেই নাই বিয়া হওক বাৰ্থডে পাৰ্টি হওক যিকোনো প্ৰগ্ৰেমতে আপোনালোকে আৰামছে পিন্ধি যাব পাৰে আৰু লাইট ৱেইট হৈ পিন্ধিবলৈ আপোনালোকে বহুত বেছি কমফৰ্টেবল পাব যিহেতু গৰমৰ দিন আহিছে ধৰক ডাৰ্ক কালাৰ হ'লেও কটন কেঁচাপাতৰ কাপোৰ এযোৰ পিন্ধি আপোনালোকে বহুত বেছি কমফৰ্টেবল পাব কাপোৰযোৰ কটন কেঁচাপাতৰ কাপোৰ হয় ঘিচাই দি ৱৰ্ক কৰা বহুত ধুনীয়া হয় যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনত দিয়া নাম্বাৰতে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আৰু আপোনালোকে এটা কথা ক'ব বিচাৰোঁ এতিয়া কটন কেঁচাপাত বুলি ক'লে বহুত বেলেগ বেলেগ কোৱালিটি আহে এতিয়া কটন কেঁচাপাত 1200-1500 পৰা ষ্টাৰ্টিং হয় এইখিনি আমাৰ প্ৰিমিয়াম কোৱালিটি কটন কেঁচাপাত হয় সেইকাৰণে প্ৰাইচবোৰ হাই হয় আৰু বহুতে বুজি নাপায় তেওঁলোকে সোধে যে ইমান বেছি দাম কিয় হয় সেইটো কাৰণে হয় যেহেতু আমি কোৱালিটি মেইনটেইন কৰিব লগা হয় এটা আমি ঘিচা পিয়ৰ ঘিচা ইউজ কৰোঁ আমি এৰী সূতা হ'লে পিয়ৰ যিটো এৰী সূতা সেইটো বা গুণা হ'লেও যিটো পিয়ৰ গুণা হয় সেইটোৱে ইউজ কৰোঁ আপোনালোকে হয়তো বুজি পাব কথাখিনি আমাৰ যি কটন কেঁচাপাতৰ কাপোৰ কালেকশ্যন চাই আপোনালোকে ভাল পালেনে যদি চাই ভাল পাইছে আৰু এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰৰ ধুনীয়া ধুনীয়া কালেকশ্যন চাই থাকিম বুলি ভাবিছে তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটোক লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে যদি আমাক কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবে অৰ্ডাৰ কৰিব পাৰে আমি পাটৰ মুগাৰ টচৰ কটন নুনি পদ্মিনী সকলো ধৰণৰ কাপোৰ অৰ্ডাৰ লওঁ যদি আপোনালোকে বিচাৰে অৰ্ডাৰ কৰিবলৈ অৰ্ডাৰ কৰিব পাৰে নাম্বাৰ যিহেতু দিয়া আছে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আপোনালোকে ব্ৰাইডেল আৰু যদি আমাৰ পৰা ল'ব বিচাৰে অৰ্ডাৰ কৰিব পাৰে আৰু আমাৰ দিগবানী বুটিখন আছে শিৱসাগৰ 80 ৰোডত হোটেল স্কাই চেফৰ ওচৰত আৰু ইয়াতকৈ যদি আপোনালোকে কিবা জানিব বিচাৰে আমাৰ যিহেতু নাম্বাৰ দিয়া আছে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আমাৰ আজি কালেকশ্যনখিনি চাই আপোনালোকে ভাল পালে বুলি আশা ৰাখিছোঁ এনেকুৱা ধুনীয়া কাপোৰ ধুনীয়া কালেকশ্যন লৈ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত সোনকালে আহি আছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ আজিলৈ আহিছোঁ নমস্কাৰ